চিলনীজানৰ পৰা পশ্চিমলৈ ৭-৮ কিলোমিটাৰমান অহাৰ পাছত মই কেমেৰা উলিয়াই লৈ পেলাই ৰেকৰ্ডিং কৰিছোঁ। কেলৈ এই যিখন ঠাইখন বহুত ধুনীয়া লাগিলে। পাহাৰটো ধুনীয়াকৈ ওলাইছে, ওপৰত আছে আপোনাৰ বগা ডাৱৰ আৰু ৰাস্তাত একো নাই দেখিছেনে, আৰু মানে কিবা এটা ভাল লাগিলে আৰু সেইকাৰণে কেমেৰাটো ওলাই লৈ পেলাই ইয়াত মই গাড়ীখন ষ্টাৰ্ট দিয়া নাই, নিজে নিজে গৈ আছে। কেলৈ অলপ ডাউন মানে এই বস্তুটো ডাউনত মই গৈ আছোঁ এতিয়া। আকৌ আপ হ'ব বা আকৌ ডাউন হ'ব, এনেকৈ গৈ গৈ মানে আমি চামেলাংছো পাই যাম। চামেলাংছো এখন নদী দেখা পালোঁ, বহুত ধুনীয়া লাগিলে দেই। নদীখনো দেখাই আছোঁ, আপোনালোকক চাই থাককচোন। কিন্তু এই এনেকৈ যদি ৰাস্তাত যদি যাওঁতে পাহাৰ পোৱা যায়, মানে বহুত ভাল লাগে মনটো। আপুনি কেতিয়াবা ক'ৰবাত গৈছে ধৰক, মানে যদি পাহাৰ যদি পায় আপুনি, বহুত ভাল লাগে। কেলৈ মানে পাহাৰ থাকিলে কিবা এটা ভাল লাগি যায়, নাজানো কি কথা। কিন্তু ওচৰত গ'লে ডাঙৰ ডাঙৰ শিল পাম, গছ গছনি হাবি চাবি ধেৰ পাম, কিন্তু আঁতৰৰ পৰা পাহাৰটো বহুত ধুনীয়া লাগে সঁচাকৈ দেখিবৰ কাৰণে। একচুৱেলি এনেকুৱা যদি ঠাইবিলাকত আপুনি যায়, লগত কোনোবা থাকিলে ভাল হয়। মানে কেমেৰাটো ধৰি দিব পাৰে বা ৰৈ পেলাই আপুনি কিবা এটা ফটো নিজে উঠিব পাৰে। কিন্তু আপুনি যদি অকলে যায়, এটা সমস্যা হয়। সেই ছেইম সমস্যা আজি মোৰ হৈছে। আৰু মোৰ মেইন কথাটো হ'ল কি, মোৰ কেমেৰা যিডাল ষ্টেণ্ড সেইটো নাই, মানে মোবাইলৰ ষ্টেণ্ডডাল নাই। আৰু আজি একদম মূৰত মানে একদম ৰ'দটো টাওকৈ পৰিছে, ইমান ৰ'দ আজি। হ'লেও তাৰমানে ভাদ মাহত অলপমান ৰ'দটো কমিছে। বৰষুণ দিছিলে নেকি যোৱা ইয়াৰ আগদিনাখনি, মানে সেইকাৰণে অলপ ৰাস্তাটো পৰিষ্কাৰ দেখা পাইছোঁ। আৰু ইয়াতো ধূলি বুলি নায়েই, ধৰক যেনেকৈ ধৰক গোলাঘাট টাউনত ইমান ধূলি, কিন্তু ইয়াততো ধূলি একেবাৰে ধূলি নাই। গাইজ, মই এতিয়া গৈ আছোঁ চামেলাংছো। আপোনালোকে ভাবিছে চাগে ই ক'ত গৈ থাকে মানুহটো, কিন্তু আজি মই আহি গ'লোঁ চামেলাংছো। মোৰ পিছফালে দেখিছে, এইখন এখন ৰবৰ বাগান। এই কাৰ্বি আংলঙৰ ভিতৰত চিলনীজানৰ পৰা কমেও 15 কিলোমিটাৰ ভিতৰ হ'ব। ইয়াত ধুনীয়া এটা টুৰিষ্ট প্লেচ বুলি ক'লেও বেয়া নহয়। মই তাত আজি আহি গ'লোঁ, সময় পালোঁ, গতিকে মই অকণমান ইয়াত ৰিলেক্স লাগিছে। আপোনালোকে যদি অহা নাই আগত, ইয়াত এবাৰ আহিব, মিছ নকৰিব এইটো। আমি মেইন পইণ্টত আহি পাই গ'লোঁ, আৰু পাহাৰৰ মাজে মাজে সৰু সৰু ৰাস্তা, আৰু এই সৰু সৰু ৰাস্তাৰ বনাই দিছে ধুনীয়াকৈ। আৰু তলত এই জুৰিখন বৈ আছে, দেখিছে নাই? এইটো গুহা টাইপ, ওপৰ ফালে আছে বাঁহ গছ। বহুত মানুহ আহে, কিন্তু মানুহে গম নাপায় যে ইয়াত যে এনেকুৱা এটা বস্তু আছে বুলি।
সেই যে পানী পৰি থকা দেখিছে, তাত গা ধুবলৈ বিৰাট মজা। মই হাফ পেণ্ট নিনিলোঁ আৰু একো নিনিলোঁ লগত, সেইটো কাৰণে তাত মই গা ধুব নোৱাৰিলোঁ। গা ধুবলৈ বহুত হেঁপাহ থাকি গ'ল। মানে আপুনি ওচৰত যদি ৰৈ থাকে, একদম এয়াৰ কণ্ডিশ্যনতকৈ ওপৰত, ইমান মজা লাগে। ঠাণ্ডা তাৰমানে বহুত ঠাণ্ডা, আৰু অলপ এইফালে অহাৰ লগে লগে গৰম আৰম্ভ হৈ যায়। এই পাহাৰৰ ওপৰত উঠিম বুলি ভাবিলোঁ, কিন্তু দুটা পাহাৰ অলৰেডি বগালোতো, গতিকে আৰু শক্তি নাই। কিবা এটা খালোঁ, খাই বৈ আৰু এতিয়া লাহেকৈ ঘৰমুৱা হ'ম। আৰু এই শিলবিলাক দেখিছেনে? এই শিলবিলাকত অকণমান খোজ কাঢ়োঁতে সাৱধান হৈ থাকিব, কিয়নো ইয়াত যদি কেনেবাকৈ আপুনি পৰি যায়, তেতিয়া আপোনাৰ অৱস্থা কাঢ়িল হৈ যাব। আৰু ইয়াত বহুত শিল আছে, মানে শিল, জোঙা শিল, শিলৰ মাজত ফাক, এইটো ডাঙৰ, এইটো সৰু শিল, এইফালে পানী, এইফালে হেলৌ, এইফালে কিবা। গতিকে অকণমান খোজ দিওঁতে সাৱধান, মানে বেছি উত্তাউল হৈ ইয়াত খোজ নাকাঢ়িব, বা আপুনি জোতা চেণ্ডেল খুলি ল'ব। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাক যদি আহে, এইটো অলপ সাৱধান হ'ব, কিয়নো ইয়াত পৰাৰ লগে লগে আপোনাৰ যদি কিবা এটা হৈ যায়, আপোনাৰ এই দুটা পাহাৰ দাঙি আপুনি হস্পিটেল নিবলৈ আপোনাৰ আৰু গাত শক্তি নাথাকে। সেইকাৰণে কথাটো সকলোকে কৈ থৈছোঁ। ঘূৰি আহোঁতে ৰাস্তাত এখন সেউজীয়া পথাৰ দেখি ৰৈ গ'লোঁ। দেখিছেনে কিমান সেউজীয়া, সেউজীয়াৰ যেন অন্ত নহ'ব, দূৰ দিগন্তলৈ সেউজীয়াবিলাক বিয়পি গৈছে। মনটো প্ৰশান্তিৰে ভৰি গ'ল। আৰু মই ঘৰলৈ ঘূৰি আহিলোঁ, আৰু এয়া ঠাণ্ডা এটা খালোঁ, আৰু সৰু সুৰা, আৰু বাদ দিয়ক।